স্যার, এই এনভাইৰনমেণ্ট ডে যে গ'ল, এইটোৰ ওপৰত আপুনি কিবা বিশেষ আপোনাৰ থটছ শ্বেয়াৰ কৰিব খুজিছে নেকি আমাৰ য়াং জেনেৰেশ্যন বা আমাৰ 21st জেনেৰেশ্যন পিপলৰ কাৰণে? ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বা বিশ্ব পৰিৱেশ দিৱস কালি গৈ গ'ল 5 জুনত। এই দিৱসটোৰ দ্বাৰা আচলতে আমাৰ গোটেই পৃথিৱীৰ মানুহক সজাগ কৰাৰ এটা উদ্দেশ্য আগত লৈ কৰা হৈছিল। এইটো আমাৰ উদ্দেশ্য আছিল যাতে মানুহে বছৰত এবাৰ হ'লেও আমাৰ যে পৰিৱেশ এতিয়া প্ৰদূষিত হৈ লাহে লাহে আমাৰ ধ্বংসৰ মুখলৈ গতি কৰিছে, এই বিষয়ে সজাগ হয় আৰু নিজকে এই ধ্বংসৰ পৰা বাচিবলৈ কি কৰিব লাগে এই বিষয়ে নিজকে ভাবিবলৈ চেষ্টা কৰে। আচলতে এই উদ্দেশ্যলৈ কৰিছিলে ৰাষ্ট্ৰসংঘই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, আৰু সেই বিষয়ে আমি আচলতে বহুত কথা আগতে মই কৰিছিলোঁ। মই যেতিয়া 2010 চন মানত যেতিয়া মই গুৱাহাটী ৰিফাইনাৰীত ডিজিএম মেডিকেল হিচাপে কাম কৰি আছিলোঁ, তেতিয়া মই দুটা সংস্থাৰ প্ৰেচিডেণ্ট আছিলোঁ। এটা আছিল ৰিফানিউ, তাৰমানে এইটো এটা NGO আছিল ৰিফাইনাৰী ৱৰ্কাৰ্ছসকলৰ মাজৰ NGO, যেতিয়া বহুতো আমাৰ কাম কৰিছিল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু লগতে আমাৰ পৰিৱেশ সংৰক্ষণৰ কাৰণে। দ্বিতীয়তে মই সেই সময়ত আকৌ লায়ন্স ক্লাব নাৰেংগীৰৰ প্ৰেচিডেণ্ট আছিলোঁ, আৰু তেতিয়া সেইকাৰণে সেই সময়খিনিত পিছত 2006 পৰা আৰম্ভ হৈছিল, 2006 পৰা গঢ়িত এই সময়খিনিত আমি বহুতো এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোটেই বছৰটো আমি পৰিৱেশ সংৰক্ষণৰ কাৰণে বহুত কাম কৰিছোঁ। গুৱাহাটী ৰিফাইনিউ আৰু লায়ন্স ক্লাব নাৰেংগীৰ তৰফৰ পৰা নাৰেংগী তিনিআলি সেই অঞ্চলত যিটো ৰাউণ্ড এবাউট আছে আৰু তাৰ কাষত যিবিলাক ৰোড ডিভাইডাৰ আছে সেইবোৰ আমি যথেষ্ট কাম কৰিছোঁ। কাৰণ তেতিয়া সেই আটাইবোৰ একেবাৰে ধ্বংসপ্ৰায় অৱস্থাত আছিল আৰু গোটেই জাবৰেৰে পৰিপূৰ্ণ আছিল। আমি ঠিক কৰিলোঁ প্ৰথমতে যে আমি এইখিনি সুন্দৰকৈ গঢ়ি তুলিম আৰু গোটেই জাবৰ পৰিষ্কাৰ কৰি এই ৰাউণ্ড এবাউটটোত আমি ফুলৰ গছ লগালোঁ আৰু গোটেই ৰোড ডিভাইডাৰখিনি তাৰ পৰা একেবাৰে অন্তত 1 কিলোমিটাৰমান দূৰলৈ দুইফালে আমি গছৰ পুলি ৰুলোঁ। আৰু এতিয়া যদি চাবলৈ যায় সেই অঞ্চলত যথেষ্ট গছৰ পুলি ডাঙৰ হৈছে, আৰু সেইবোৰ আমাৰ সেই 2006 চনৰ পৰা 2010 চনৰ ভিতৰতে কৰা সেই পৰিৱেশ সংৰক্ষণৰ যিবিলাক কাম আছিল তাৰে এইটো ফল। আৰু গতিকে সেইলৈ মই যথেষ্ট আনন্দিত যে অন্ততঃ আমি কিবা এটা কৰিব পাৰিছিলোঁ সেই সময়তে পৰিৱেশ সংৰক্ষণ।